নমস্কাৰ আজি 7 জুন 2026 সানডে মই আজিৰ পৰা গোটেই সপ্তাহটোৰ বাবে ৰাশিফল কম দুখন চিঠিপত্ৰ থাকিব যিসকলে মোলৈ চিঠিপত্ৰ দিব খুজিছে তেখেতসকলে টাইমেটৰ বাবে চিঠিপত্ৰ দিব পাৰে নিশ্চয় আপোনাৰ আনসাৰ পাব আৰু মনত ৰাখিব এভৰি সানডে ঠিক এনেকুৱা সময়ত মোক লগ পাই থাকিব চিঠিপত্ৰ দিয়াৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 এতিয়া আহিছোঁ মই প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল পেণ্টাকলছ এণ্ড পেজ অফ সোৰ্স বিভিন্ন দিশত এই সপ্তাহটোত উন্নতি হ'ব অৱশ্যে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে ক্লোজ ফ্ৰেণ্ডো আপোনাৰ শত্ৰু হৈ উঠিব পাৰে সাৱধান থাকক টকা পইচা হাতলৈ আহিব পাৰিলে এই সপ্তাহটোত ভিকাৰীজনক দান ধ্যান কৰক মিঠাই আদি খাবলৈ দিয়ক দক্ষিণা দিয়ক ভাল হ'ব এই সপ্তাহটোত আপুনি হনুমান দেৱৰ আৰাধনা কৰক বাধা বিঘিনি থাকিলেও শেষলৈ ভাল হ'ব অৱশ্যে সপ্তাহটোৰ শেষৰ পাৰ্টত দেখাত আঘাতপ্ৰাপ্তিৰ যোগ প্ৰবল সাৱধান থাকক মঙ্গলবাৰ দিনটো পালন কৰক এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে প্ৰেম প্ৰীতিত শুভ ফল পাব বিয়া বাৰুৰ ক্ষেত্ৰত কিন্তু বাধা আছে লাকি কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ৰেড লাকি নাম্বাৰ হ'ব 1 বৃষ ৰাশি দ্য চেৰিয়ট এণ্ড কাপছ এই দুখন কাৰ্ড মতে যিসকলে চাকৰি বাকৰি কৰিছে প্ৰমোশ্যনৰ যোগ সপ্তাহটোত বিদ্যালাভত শুভ হ'ব সন্মান প্ৰাপ্তি ঘটিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে প্ৰবঞ্চকৰ পৰা সাৱধান হওক টকা পইচাৰ হানি হ'ব পাৰে ধন হানিৰ যোগ প্ৰবল তাৰমানে ব্যৱসায় বাণিজ্যটো বাধা আছে শাৰীৰিক সমস্যা থাকিব পেটৰ দুৰ্বলতাত ভুগিব সপ্তাহটোৰ মাজভাগৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ চৰ্দি কাহ আদি দেখুৱাই আছে অৱশ্যে শেষৰ ফালে বিদ্যাৰ্থীসকলে সুযোগ পাব নিবনুৱাসকলৰ ভাল হ'ব কৰ্মপ্ৰাপ্তিৰ যোগ দেখুৱাই আছে যিসকলে অবিবাহিত তেখেতসকলৰ ভাল প্ৰেম প্ৰীতিটো ভাল ফল দিব সপ্তাহটোৰ লাকি কালাৰ হ'ব অফ হোৱাইট আনলাকি কালাৰ হ'ব ব্লেক লাকি নাম্বাৰ হ'ব 7 মিথুন ৰাশি পেণ্টাকলছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে এই সপ্তাহটোত গণেশ মন্দিৰত মোদক লাড্ডু আদি প্ৰসাদ হিচাপে নৈবেদ্য হিচাপে আগবঢ়াওক ভাল হ'ব কোনো মূল্যৱান সা সম্পদ এই সপ্তাহটোত আপুনি হেৰুৱাব পাৰে অৱশ্যে টকা পইচা হাতলৈ আহিব নিজৰ চিন্তাধাৰা উন্নত হ'ব নতুন কৰ্মসংস্থাপনৰ যোগ যিকোনো কাম হাত দিলে মানে হাতত যদি লয় তেতিয়া অতি সহজে সম্পাদন নহ'ব সফলতা নাপায় লাহে লাহে হ'ব বিদ্যাৰ্থীসকলে শুভ ফল পাব সপ্তাহটোৰ শেষৰ ফালে কাম কাজত ভাল ভ্ৰমণ আদিৰ যোগ আছে প্ৰেম প্ৰীতিত মধ্যম ফল বিয়া বাৰুৰ ক্ষেত্ৰত কিন্তু বাধা হৈ থাকিব সপ্তাহটোৰ লাকি কালাৰ হ'ব গোল্ডেন সোণালী কালাৰ আনলাকি কালাৰ হ'ব ৰেড লাকি নাম্বাৰ হ'ব 2 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড এজ অফ সোৰ্স এই দুখন কাৰ্ড মতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন দিশত বাধা বিঘিনি থাকিলেও আগবাঢ়িব পাৰিব পাৰিলে কালী দেৱী নতুবা মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক ফুল ফল আদি দান কৰক বৃহস্পতিবাৰ দিনটো পালন কৰক পদমৰ্যাদা থাকিব মৰ্যাদা বৃদ্ধিৰ যোগ দেখুৱাই আছে আনে আপোনাক স্বীকৃতি দিব আয় উন্নতিৰ ক্ষেত্ৰত মধ্যম ফল সপ্তাহটোত কেতুৰ কিছু প্ৰব্লেম আছে কেতুৰ বাবে শত্ৰু বৃদ্ধি হ'ব পাৰিলে এটা সোণৰ আঙুঠি লিটিল ফিংগাৰত পিন্ধি ৰাখক গোটেই সপ্তাহটো এই সপ্তাহটোত চিকিৎসা বিজ্ঞান ৰাজনীতি প্ৰযুক্তিবিদ্যা আদিৰ লগত যদি আপুনি জড়িত হৈ আছে শুভ ফল পাব সপ্তাহটোৰ শেষৰ ফালে হঠাৎ টকা পইচা হানিৰ যোগ দেখুৱাই আছে প্ৰেম প্ৰীতিত একেবাৰেই অশুভ বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব লাকি কালাৰ হ'ব অফ হোৱাইট আনলাকি কালাৰ হ'ব য়েলো লাকি নাম্বাৰ হ'ব 7 এতিয়া মই এখন চিঠি লৈ গৈছোঁ এইখন চিঠি লিখিছে মামণি গোস্বামী গুৱাহাটীৰ পৰা কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব টাইম 8ৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয় মোৰ ভাইটি তাৰ সংৰাগ বৰ বেছি তাৰ বাবে কি কৰিব লাগিব সি এবাৰ মেট্ৰিক দিব হয় কেতিয়াবা সৰু সৰু ল'ৰা ছোৱালীৰ সংৰাগ বেছি হৈ যায় তাৰমানে চন্দ্ৰগ্ৰহ অশুভ বুলি আপুনি ধৰি ল'ব
চন্দ্ৰই মানসিক চাইডটো খং ৰাগ আদি কণ্ট্ৰল কৰে। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে আপুনি তাৰ পঢ়াৰ টেবুল আদিৰ ওপৰত বগা ৰঙৰ কাপোৰৰ ওপৰত কিতাপ পত্ৰ আদি ৰাখক আৰু সেই ঠাইডোখৰ সদায় চাফ চিকুণ কৰি ৰাখিব। আৰু বগা কালাৰটোৰ লগত চন্দ্ৰৰ লগত যুক্ত হৈ আছে। পাৰিলে চিলভাৰৰ কিবা বয় বস্তু তাৰ পঢ়াৰ টেবুলৰ ওপৰত ৰাখিব। চিলভাৰৰ লগত চন্দ্ৰৰ এটা সম্পৰ্ক আছে। আৰু চন্দ্ৰই কিন্তু নাৰ্ভাছ ছিষ্টেম কণ্ট্ৰল কৰে, খং ৰাগ আদি কণ্ট্ৰল কৰে। গতিকে যদি চিলভাৰৰ আঙুঠি এটা সি পিন্ধে তেতিয়া তাৰ নাৰ্ভাছ ছিষ্টেমটো ষ্ট্ৰং হ'ব, তাৰ চিন্তাধাৰা উন্নত হ'ব, খং ৰাগ কমিব। পাৰিলে এটা চন্দ্ৰকান্ত মণিও পিন্ধাই দিয়ক। সদায় কেঁচা মাটিৰ ওপৰত বা ঘাঁহৰ ওপৰত তাক খোজকাঢ়িব দিব, পুৱা ভাগত কৰিলে ভাল। পূৰ্ণিমাৰ ৰাতি চন্দ্ৰক অৰ্ঘ্য দিব, নতুবা চন্দ্ৰৰ ফালে চাই থাকিব, তেতিয়াও কিন্তু ফল পাব। ধন্যবাদ। আৰু এখন চিঠি, এইখন চিঠি লিখিছে এখেতে, নাম প্ৰকাশত অনিচ্ছুক। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ বৃহস্পতি গ্ৰহৰ সঞ্চাৰ হৈছে, আৰু বৃহস্পতিৰ যদি সঞ্চাৰ হয় তেতিয়া মোৰ ৰাশি হৈছে মীন ৰাশি। মোৰ ভাল হ'বনে বেয়া হ'ব? হয়, আপুনি ঠিকে শুনিছে। যোৱা 2 জুন বৃহস্পতি গ্ৰহ বহুদিনৰ মূৰত মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ আহিছে, কৰ্কট ৰাশিলৈ গমন কৰিছে। আৰু কৰ্কট ৰাশি হ'ল বৃহস্পতিৰ তুঙি স্থান। গতিকে কিছুমান ৰাশিৰ বাবে ভাল, কিছুমান ৰাশিৰ বাবে বেয়া। অৱশ্যে বৃহস্পতি বেয়া থাকিলে সিমান এটা অশুভ ফল নিদিয়ে। যিসকলৰ কৰ্কট ৰাশি তেওঁলোকৰ কাৰণে ভাল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ টকা পইচা কিন্তু এবাৰ হাতলৈ আহিব। কিন্তু যিহেতু য'ত আপুনি চাকি এগছি জ্বলাইছে চাকিৰ তলটো চাব এন্ধাৰ হৈ থাকে। ৰাশিৰ ওপৰত বৃহস্পতি বহাৰ বাবে সেই ৰাশিৰ তলটো কিন্তু এন্ধাৰ। গতিকে শাৰীৰিক কিছু প্ৰব্লেম থাকিব পাৰে, বেমাৰ আজাৰ আহিব পাৰে। কিন্তু টকা পইচাৰ ফালেদি আপোনাৰ একেবাৰে চিন্তা নাই, হাতলৈ বহুত টকা পইচা আহিব, বিজনেছমেনৰ ভাল হ'ব। বৃহস্পতিৰ পঞ্চম দৃষ্টি পৰে বৃশ্চিক ৰাশিত, স্কৰ্পিঅ'ত। বৃশ্চিক ৰাশিসকলৰ কাৰণে ভাল, যিসকলৰ স্কৰ্পিঅ'। নতুন এডভেঞ্চাৰত আপুনি যাব পাৰে, নতুন ধৰণৰ বিজনেছ আদি কৰিব পাৰে, সকলো ফালেদি ভাল হ'ব। যিসকলৰ মকৰ ৰাশি, বৃহস্পতি কৰ্কটত অহাৰ বাবে মকৰ ৰাশিত সমসপ্তম দৃষ্টি পৰিছে, এওঁলোকৰ বাবেও ভাল। ধনু ৰাশিৰ মধ্যম। আৰু মীন ৰাশি, আপোনাৰ যেনে মীন ৰাশি, মীন ৰাশি অধিপতি বৃহস্পতি। গতিকে বৃহস্পতিৰ নৱম দৃষ্টিত যদিও আপোনাৰ শনি চলিছে, 6.5 চলিছে, কিন্তু বৃহস্পতিৰ বাবে কিন্তু বহুত টকা পইচা আহিব পাৰে, বাধা বিঘিনি নাশ হ'ব, আপুনি যি বিচাৰে তাকে পাব। মীন ৰাশিৰ ভাল, মেষ ৰাশিৰ উত্তম, বৃষ ৰাশিৰ মধ্যম, কিন্তু ভালৰ ফালেদি বেছি। বাকী ৰাশিবিলাকে বৃহস্পতিৰ মন্ত্ৰ মাতিব, সদায় উচ্চাৰণ কৰক। পাৰিলে ব্ৰহ্মযষ্ঠিৰ শিপা হালধীয়া সূতাৰে পিন্ধক। পাৰিলে বৃহস্পতিবাৰ দিনা দেৱী তাৰাৰ আৰাধনা কৰক, তাৰা মন্দিৰ যোৱা কৰক। বৃহস্পতিবাৰ দিনা বগা চন্দনৰ ফুট লওক আৰু দিনৰ ভাগত লঘোণত থাকক। তেতিয়া বৃহস্পতি আপোনাৰ ফেভাৰত থাকিব, অনিষ্ট নকৰে। গতিকে যোৱা 2 জুনৰ পৰা এনেধৰণৰ বৃহস্পতিৰ আপুনি উপকৃত হ'ব। গতিকে এইসকল ৰাশিয়ে কিন্তু যথেষ্ট ভাল ফল পাব। যিবিলাক ৰাশিৰ কথা মই ক'লোঁ নিশ্চয় ভাল ফল দিব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। সিংহ ৰাশি, লিঅ'। ওৱান্স এণ্ড কিং অফ শ্বৰ্ডছ, এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে। সপ্তাহটো ইমান সহজ নহয়, বিভিন্ন ধৰণৰ ষ্ট্ৰাগল থাকিব, বাধা বিঘিনি থাকিব। তথাপি সদায় নিজৰ লগত কেইটামান তুলসী পাত ৰাখিব। তুলসী পাত খাই যাত্ৰা কৰক। পাৰিলে ক'লা তুলসী নিজৰ লগত ৰাখক। শ্ৰীকৃষ্ণৰ আৰাধনা কৰক, কাৰণ সপ্তাহটোত বাধা বিঘিনি যথেষ্ট, ব্যৱসায় বাণিজ্যৰ লোকচান হ'ব পাৰে। বৃহস্পতিবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল পাব। বিদ্যাৰ্থীসকলৰ তেনে চিন্তা নাই, প্ৰেম প্ৰীতিত শুভ ফল। দূৰ যাত্ৰা নকৰিব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। সপ্তাহটোৰ প্ৰথম ফালে টকা পইচা হানি হ'লেও একেবাৰে শেষৰ ফালে টকা পইচা হাতলৈ আহিব। পাৰিলে এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ পৰা বিৰত থকাই ভাল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। লাকি কালাৰ গোল্ডেন কালাৰ, চিলভাৰ কালাৰ আদি। আনলাকি কালাৰ ব্লেক। লাকি নাম্বাৰ 4। কন্যা ৰাশি, শ্বৰ্ডছ এণ্ড হেংমেন। বাধা বিঘিনি আছে যদিও মাজভাগৰ পৰা লাহে লাহে শুভ ফল দিব, বৃদ্ধি পাব, টকা পইচা বৃদ্ধি হ'ব। কিন্তু সাৱধানে থাকক। যাত্ৰা কৰোঁতে বিশেষকৈ সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনাৰ যুগ। টকা পইচা লেনদেন কৰোঁতে সাৱধান হওক। টকা পইচা কিছু নাশ হ'ব পাৰে।
এই সপ্তাহটোত শনিবাৰ দিনটো মঙ্গলবাৰ দিনটোত ড্ৰাইভিং নকৰাই ভাল হ'ব। বিদ্যাৰ্থীসকলে শনি মন্দিৰত চাকি বন্তি আগবঢ়াওক, তেতিয়া কিছু ভাল হ'ব। বিদ্যাৰ্থীসকলৰ অৱশ্যে বাধাও আছে। শনিবাৰ দিনটো আপুনি পালন কৰক। কন্যা ৰাশিৰ জাতক জাতিকাসকলে বিদ্যাৰ্থী হ'লে পালন কৰিবই লাগিব। প্ৰেম প্ৰীতিত শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো, লাকি নাম্বাৰ হ'ব 9। তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড কাপছ। এই সপ্তাহটোত বাধা বিঘিনি থাকিলেও আপোনাৰ ভাল ফল আহিব, উন্নত হ'ব দিনটো মানে সপ্তাহটো, আৰু টকা পইচা হাতলৈ আহিব। অৱশ্যে খৰচাৰ মাত্ৰা অত্যাধিক। সপ্তাহটোত বুধবাৰ দিনটো পালন কৰক। বুধবাৰ দিনা সৰু সৰু ল'ৰা ছোৱালীক চকলেট মিঠাই আদি খাবলৈ দিয়ক। এই সপ্তাহটোত সোণৰ আঙুঠি তৰ্জনীত পিন্ধক। বিদ্যাৰ্থীসকলে বাধা পাব, যথেষ্ট বাধা আছে। ব্যৱসায় বাণিজ্যত লাহে লাহে উন্নত হ'ব, প্ৰথম ভাগটো অকণমান বেয়া। এই সপ্তাহটোত নতুন ভেঞ্চাৰ, নতুন এডভেঞ্চাৰতো নাযাব। বিশেষকৈ যিসকলে মিঠাইৰ ব্যৱসায় কৰিছে, গাখীৰৰ ব্যৱসায় কৰিছে, পনীয়া বস্তুৰ ব্যৱসায় কৰিছে, তেওঁলোকৰ বাবে শুভ। সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত শুভ ফল দিব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দিব। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 3। বৃশ্চিক ৰাশি স্কৰপিঅ', চ'ৰ্ডছ এণ্ড পেণ্টাকলছ। বাধা বিঘিনি থাকিব কিন্তু সফলতা আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। যিসকলৰ স্কৰপিঅ' শত্ৰু বাঢ়িব, মান সন্মান হানি হ'ব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলে শুভ ফল পাব, শুভ হ'ব। যিকোনো ধৰণৰ নতুন কাম কৰোঁতে কিন্তু সাৱধান হ'ব। চাকৰি বাকৰিত ভাল, নিবনুৱাসকলৰ ভাল। সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি দেহাৰ ফালেদি অলপ সাৱধান হ'ব লাগিব, কিছু আমনি দেখুৱাই আছে। প্ৰেম প্ৰীতিত অৱশ্যে ভাল। এই সপ্তাহটোত লাকি কালাৰ হিচাপে ৰেড কালাৰ ইউজ কৰক, আনলাকি কালাৰ এছ কালাৰ, লাকি নাম্বাৰ 6। ধনুৰাশি চেটেৰিয়াছ, নাইট অফ ওৱান্স এণ্ড কাপছ। এই সপ্তাহটোত আপুনি কিবা ভাল বস্তু যদি বিচাৰিছে আগবাঢ়িব পাৰে, আহিব, হাতলৈ আহিব, ভাল হ'ব। আৰু লাকি সপ্তাহ হ'ব। টকা পইচা ক্ষেত্ৰত ভালে দেখুৱাই আছে। বিশেষকৈ ব্যৱসায় বাণিজ্যত ভাল ফল পাব, আগবাঢ়িব পাৰিব। বহুত দিনৰ নোহোৱা বা নোপোৱা বস্তু আপুনি পাই যাব পাৰে, হৈ যাব পাৰে। বিদ্যাৰ্থীসকলে আগবাঢ়িব পাৰিব। অৱশ্যে শত্ৰুৰ পৰা সাৱধান থাকক, কেছ মামলা মকদ্দমাৰ ভয় আছে। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত মধ্যম ফল, বিয়া বাৰুৰ ক্ষেত্ৰত মধ্যম ফল। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ, লাকি নাম্বাৰ হ'ব 7। এতিয়া মকৰ ৰাশি পেণ্টাকলছ এণ্ড চ'ৰ্ডছ। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত কিছু বাধা থাকিলেও লাহে লাহে আগবাঢ়িব পাৰিব। দেহাৰ ফালেদি কষ্ট আছে। বিদ্যাৰ্থীসকলৰ বাধা থাকিলেও সমাধান হ'ব। শনিদেৱৰ পূজা পাতল কৰক, ভাল হ'ব। হনুমানৰ পূজা পাতল কৰক, ভাল হ'ব। উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাত্ৰা কৰিব পাৰে। নিবনুৱাসকলৰ চাকৰি বাকৰিৰ সময় দেখুৱাই আছে। সপ্তাহটোত আপুনি বাধা বিঘিনি থাকিলেও শেষৰ ফালে অতি উত্তম ফল লভিব। এই সপ্তাহটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে শিৰ আঙুঠি এটা মধ্যমাত পিন্ধক। সোমবাৰ দিনটো পালন কৰক, শিৱৰ আৰাধনা কৰক। লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, লাকি নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ নাইট অফ চ'ৰ্ডছ এণ্ড ওৱান্স, কুম্ভ ৰাশি। কুম্ভ ৰাশিত আপুনি গোটেই সপ্তাহটো ওম বুলি উচ্চাৰণ কৰক, যিমানবাৰ পাৰে সপ্তাহটোত উচ্চাৰণ কৰক, ভাল হ'ব। সপ্তাহটোত শিৱ পাৰ্বতীৰ আৰাধনা কৰিলে ফল আহিব। যিকোনো নতুন বিজনেছত বিনিয়োগ নকৰিব, ইনভেষ্টমেণ্ট নকৰিব, কিছু বেয়া দেখুৱাই আছে। ব্যৱসায় বাণিজ্যত লাহে লাহে ভাল ফল আহিব, কিন্তু সিমান এটা ভালো নহয় সপ্তাহটো। ডাঙৰজনক সদায় সেৱা কৰি ঘৰৰ পৰা আপুনি বাহিৰলৈ যাত্ৰা কৰক, শুভ হ'ব। প্ৰেম প্ৰীতিত শুভ। ভৱিষ্যতৰ বাবে চিন্তিত হ'ব পাৰে। ল'ৰা ছোৱালীৰ পৰা কিছু অশান্তি আছে, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। নতুন বিজনেছত শেষৰ ফালে, সপ্তাহটোৰ শেষৰ ফালে বিনিয়োগ কৰক, তেতিয়া ভাল দেখুৱাই আছে। শ্বেয়াৰ বজাৰত কিছু অশুভ ফল আপুনি লাভ কৰিব। প্ৰেম প্ৰীতিত অতি অশুভ, কাজিয়া পেচাল লাগিব পাৰে, ব্ৰেকআপ হোৱাৰ যুগ প্ৰবল। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব ৰেড, লাকি নাম্বাৰ হ'ব 6। ওৱান্স এণ্ড চ'ৰ্ডছ। মীন ৰাশি। মীন ৰাশিত সাৱধানেৰে চলক, যাত্ৰা কৰিলে সাৱধান হওক। আপুনি এই সপ্তাহটোৰ মঙ্গলবাৰ, বুধবাৰ আৰু শনিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক। ভ্ৰমণৰ সময়, ভ্ৰমণ কৰিব পাৰে। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে,
কিন্তু লোহাৰ বেপাৰীৰ বাবে অতি অশুভকাৰক সময়। বাকী ব্যৱসায়ত ভাল। কোনোবাই আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে, সাৱধান হওক। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। চাকৰিয়ালৰ ভাল, নিবনুৱাসকলৰ ভাল। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে প্ৰেম প্ৰীতি বিয়া বাৰু আদিৰ ক্ষেত্ৰত ভাল। বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল। এই সপ্তাহটোত আপুনি অফ হোৱাইট এণ্ড গ্ৰীণ এই দুটা কালাৰ বেছিকৈ ইউজ কৰক। আপোনাৰ বাবে আনলাকি কালাৰ হ'ব ব্লেক এণ্ড য়েলো। লাকি নাম্বাৰ হ'ব 3। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকৰ ছানডেৰ দিনা। মনত ৰাখিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে যেনে আজি ৰাতি 9টা বজাত মোক আপুনি ফেচবুক লাইভত পাব। আপোনাৰ জানিবলগীয়া কুৱেশ্যনখিনি পোনপটীয়াকৈ মোলৈ কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।